বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেতিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফ্ট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায় আমাৰ কাৰণেতো কোনো নাহে একাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে এটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই আৰু আপোনালোকে জানে যে এইবিলাক জায়গাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয় মই গৈ ৰাজনীতি কৰিব পাৰো মোৰ লগত ভালো আজিও মই এইবোৰ জায়গাত গলে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতি আহি যাব কিন্তু যত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰো কথাটো ইমানেই কৰা হৈছে কালি পীযুষ হাজৰিকাক মই হেতু কাৰণে পঠাইছিলো গাঁওখন শিডিউল কাষ্ট হয় আমি এখন এতিয়া যেটো মাইক্ৰো শিডিউল কাষ্ট শিডিউল ট্ৰাইব আনিছো কালি মই পীযুষ হাজৰিকাক হেতু কথাই আলোচনা কৰিবৰ কাৰণে পঠাইছিলো এতিয়াতো বটদ্ৰবাত আইনী সুৰক্ষা দিলো ঢিঙতো জগন্নাথ মন্দিৰ আছে হেতু বহুত পুৰণা তাক কেন্দ্ৰ কৰি আইনখন ঢিঙতো আহিব পাৰে এইবিলাক কামেটো মই কৰি আছো আপোনালোকে যদি অলপ ৰাজনীতিৰ পৰা দূৰত গৈ মোৰ কামখিনি যদি চাই মই হেখিনিকে কৰি গৈ আছো বাকি মই একো কৰা নাই এটা আইনখনতটো সেইটোৱে আনিছো যে 250 বছৰত যি এটা মন্দিৰ আছে নামঘৰ আছে তাক কেন্দ্ৰ কৰি 5 কিলোমিটাৰ আমি বান্ধি লব পাৰো কালি মই পীযুষ হাজৰিকাক ঢিঙত হেতু কাৰণে মেইনলি পঠাইছিলো যে মানুহখিনিৰ লগত আলোচনা কৰি আহক যাতে মাটিবাৰী বিক্ৰীটো বন্ধ হৈ যায় কিন্তু আমাৰ মাজতো কিছুমান মানুহ থাকে বেছি দাম পাই কাৰণে বিক্ৰী কৰিব খোজে আৰু মানুহৰ সকলো মানুহৰ মাইন্ডসেটটো একে নহয় প্ৰথম এজন খুমাই লয় আৰু এজন খুমুৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয় তেতিয়া ওচৰৰ মানুহবোৰ নিজে আতৰিব আৰম্ভ কৰে ই এটা পুৰা প্যাটাৰ্ন হয় প্ৰথমতে গাঁৱত এজন মানুহ খুমাই লব দুজন মানুহ খুমাই লব তাৰ পিছত তেওঁলোকে কব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয় লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ ধৰ্মত যোৱা মানুহ ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকে থাকো লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙ্গলদৈত এইবিলাকে ঘটনা ঘটি আছে প্ৰথমতে দুজন মানুহ খুমালে এটা মানুহজনকটো আমি আইন মতে বাধা দিব নোৱাৰো যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে সামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াতটো আমাৰ গাঁৱত গৰু আহি খুমালে গৰু খাইছে পুতেকক কয় বাবা মই ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰ পিছত লাহেকৈ যত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকেইটো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্তত মইতো সাহসেৰে কৈ আছো তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব ইমান কথাটো কোনেও নকয় কিন্তু মই কৈ আছো যে কাৰণ মই কোৱাটো মই ভাবো এইটো মোৰ দায়িত্ব সেইকাৰণে মই কৈ আছো আৰু ইয়াত ভোটৰ লগত একো কথা নাই ভোটটো মই খুজিলে তাতেও পাই যাম এবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছো মই পাইছো মোৰ এখিনিও দম আছে তাতে গৈ ভোট লোৱা কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই ইমানে কথা